নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ দীপাংকৰ গগৈ ঘৰত উপস্থিত প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী দীপাংকৰ গগৈৰ ঘৰত উপস্থিত প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে শাৰীৰিক বা মানসিক অত্যাচাৰ কৰা আৰক্ষী বিষয়াগৰাকীক শাস্তিৰ দাবী কৰে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে যেটো ভাবি আছিলো তাতকে অত্যন্ত দুৰ্ভাগ্যজনক দীপাংকৰ গগৈ নামৰ 23 বছৰীয়া এই ফুলকমলীয়া যুৱকজনক আজি পুলিচৰ অত্যাচাৰ সহিব নোৱাৰি তেওঁ আত্মহনন ৰাস্তা বাছি ল'লে। আপুনি দেখিছে তেখেতৰ এটা চৰকাৰী সৰু গৃহ নিজ হাতেৰে তেওঁ নিজ কান্ধেৰে ডাঙৰি কঢ়িয়াইছে বুলি কৈছে। ৰোগীয়া মাক আৰু ৰোগীয়া মাকক পুৱা গধূলি চোৱা চিতা কৰিছিল। হাজিৰা কৰি মাকে গাখীৰ বিক্ৰী কৰি হাজিৰা কৰি ভৰণ পেট পালন কৰাইছে, ল'ৰা ছোৱালীক ডাঙৰ কৰিছে। আজি সেই এটা অৱস্থাৰ ল'ৰা এজনক আজি এনেদৰে আত্মহনন কৰিব লগাটো আজি অসমৰ কাৰণে আমাৰ কাৰণে এটা বৰ দুৰ্ভাগ্যজনক বিষয়। মূল কথাটো হৈছে যে AGP চৰকাৰৰ দিনত মুক্ত হত্যা হৈছিলে আৰু এতিয়া AGP আৰু BJPৰ যিটো মিত্ৰজোঁটৰ চৰকাৰ এই চৰকাৰত এতিয়া এনকাউণ্টাৰৰ নামত আজি তাৰিখত মুক্ত হত্যা হৈছে। সেই সময়ত আছিলে গুপ্ত হত্যা AGPৰ দিনত, এতিয়া মুক্ত হত্যা। এতিয়া AGP আৰু BJP মিলি যি চৰকাৰ গঠন কৰিছে মুক্ত হত্যা হৈছে এনকাউণ্টাৰৰ নামত। মানসিকভাৱে আজি মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ বিভাগে আজি তাৰিখত এই গোটেই এনকাউণ্টাৰবিলাক কৰি এখন নাটকৰ সৃষ্টি কৰিছে আৰু আজি তাৰিখত এই পৰিয়ালটোত যি অন্ধকাৰ নমাই আনিলে তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ গৃহ বিভাগৰ বিভাগটোৱে আজি এই পৰিয়ালটোৰ আজি এটা অন্ধকাৰ নমাই আনিলে। আজি তাৰিখত এই যুৱকজনক যিদৰে মানসিকভাৱে অত্যাচাৰ কৰিলে, মাৰপিট কৰিলে, নিশা উঠাই লৈ থানাৰ ভিতৰত মাৰপিট কৰিলে, ইয়াৰ বিচাৰ হ'ব লাগিব। আজি এই পৰিয়ালটোৰ মাতৃৰ বুকু আজি সুধা হ'ল। মাতৃয়ে যিদৰে কান্দিছে আজি সেই কানুন আজি মুখ্যমন্ত্ৰীয়ে দেখক, চৰকাৰে দেখক। আজি তাৰিখত যাৰ বুকু সুধা হৈছে তেওঁলোকেহে বুজি পাইছে। আজি তাৰিখত হিন্দী তেখেতসকলে কৈছে যে হিন্দী নজনা কাৰণে তাক মাৰপিট কৰিছে। তেখেতসকলে আমাৰ জিলাখনৰ উচ্চপদস্থ বিষয়াৰ নাম লৈছে। প্ৰচাৰ মাধ্যমত আমি চাইছোঁ, পঢ়িছোঁ। মূল কথাটো হৈছে যে যোন বিষয়াই নহওক যদি প্ৰকৃতাৰ্থত হিন্দী নজনা কাৰণে যদি হিন্দী নজনা কাৰণে যেতিয়া মাৰপিট কৰিছে তেনেকুৱা বিষয়াৰ ওপৰত মানে পানিছমেণ্ট হ'ব লাগে, শাস্তি হ'ব লাগে। আৰু আজি তদন্ত ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তদন্ত নিৰপেক্ষ হ'ব লাগে। তদন্তৰ নামত কেৱল ভেকু ভাওনা হ'ব নোৱাৰিব। আৰু এই ক্ষেত্ৰত মই তিতাবৰবাসী জনতাক আমি অনুৰোধ কৰিম যে তদন্ত প্ৰক্ৰিয়াক সম্পূৰ্ণ নজৰ ৰাখিব, যাতে কোনো ধৰণে ভেকু ভাওনা কৰি পৰিয়ালটোক এলাথনি কৰিব নোৱাৰে, যাতে এটা উচিত বিচাৰেৰে অন্তত তাৰ আত্মাই শান্তি পায়, যাতে দীপাংকৰ আত্মাই শান্তি পায়। তেওঁৰ বায়েকে কৈছে যে হিন্দী নজনাৰ কাৰণে তেওঁক মাৰিছে বুলি ঘৰত আহি কৈছে। ইয়াতকৈ দুৰ্ভাগ্যৰ বিষয় হ'ব নোৱাৰে। যি সময়ত খিলঞ্জীয়া শব্দটো কৈ থকা হৈছে, যি সময়ত অসমৰ মাতৃভাষাৰ কথা কৈ থকা হৈছে, সেই সময়ত হিন্দী ভাষা নাজানো বুলি কৈ যদি এনেদৰে মাৰপিট কৰাৰ ব্যৱস্থা কৰে তাতকৈ দুৰ্ভাগ্যজনৰ ব্যৱস্থা হ'ব নোৱাৰে। গতিকে যোন বিষয়ে নহওক ই উচিত শাস্তি পাব লাগিব। মই সকলো সংগঠনক কিতাপৰ অনুৰোধ কৰিছোঁ, সম্পূৰ্ণ নজৰ ৰাখক, যাতে তদন্ত উচিতভাৱে হ'ব লাগিব, নিকাভাৱে হ'ব লাগিব আৰু যাতে তদন্তৰ আওতালে আনি যিসকল বিষয়ে কৰিছে তেওঁলোকক শাস্তিৰ সন্মুখীন কৰিব লাগিব। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিও আমি এই ক্ষেত্ৰত নজৰ ৰাখিম। মই যোৰহাটৰ এজন প্ৰাক্তন বিধায়ক হিচাপে, মই এজন দায়িত্বশীল এজন যুৱক হিচাপে, অসমৰ যোৰহাটৰ এজন জিলাৰ এজন বাসিন্দা হিচাপে আমি ইয়াত নজৰ ৰাখিম আৰু আমাৰ যিজন বিধায়ক আছে, বিধায়কে এই ক্ষেত্ৰত ভাস্কৰ বৰুৱা ডাঙৰীয়াই এই ক্ষেত্ৰত অহৰহ নজৰ ৰাখিছে। আৰু ভাস্কৰ বৰুৱা ডাঙৰীয়াই ইতিমধ্যে চৰকাৰৰ আলোচনা কৰিব। আৰু ভাস্কৰ বৰুৱা ডাঙৰীয়াই যিহেতু এজন কৰ্মপটু আমাৰ বিধায়ক, তেখেতে আশা কৰিছোঁ তেখেতক লগত লৈ আমি এই যুদ্ধত নামিম। অন্ততঃ এই পৰিয়ালটো উচিত বিচাৰ পাব লাগিব। গতিকে মই আকৌ কৈছোঁ যে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত উচিত বিচাৰ কৰক। আৰু মুক্ত হত্যা AGPৰ দিনত যি গুপ্ত হত্যা হৈছিলে সেই AGPক লগত লৈ আজি তাৰিখত চৰকাৰ গঠন কৰা এই চৰকাৰখনে, BJP চৰকাৰখনে অন্ততঃ এনকাউণ্টাৰৰ নামত মুক্ত হত্যা বন্ধ কৰক, অন্ততঃ নাটক বন্ধ কৰক। আজি তাৰিখত আলফালে ল'ৰা কিয় গৈছে
মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰ কৰক যে আলফালে ল'ৰা কিয় গৈছে, কি মানসিক অশান্তি পাইছে, কিহৰ দুখৰ বলত আজি অসমীয়া যুৱক গাঁও এৰি ঘৰ এৰি হাবিলৈ গৈছে। ইয়াৰ বিচাৰ মুখ্যমন্ত্ৰীয়ে কৰিছেনে? এহাতেদি কৈছে যে আলফাৰ লগত শান্তি চুক্তি হ'ব, ভাল কথা আমি আদৰণি জনাইছোঁ। কিন্তু অন্য হাতেদি আজি তাৰিখত অসমীয়া যুৱক বৰা, হাজৰিকা, গগৈ, গোহাঁই, আইতাকৰ ৰহমান, হুছেইনকে আদি কৰি আমাৰ বহু যুৱক আজি কিয় আলফালে যাব লগা হৈছে? সেই পুনৰ তাহানি আজি তাৰিখত 85 চনৰ আজি 85 চনৰ 86 চনৰ দিন আকৌ ঘূৰি আহিছে। যি তৰুণ গগৈ ডাঙৰীয়াই 15 বছৰ এই সমস্তখিনি চেষ্টা কৰি অন্ত হাবিলৈ যোৱাটো বন্ধ কৰাইছিল, আজি পুনৰাবৃত্তি হৈছে। মুখ্যমন্ত্ৰীয়ে বিচাৰ কৰক যে কিয় হাবিলৈ যাব লগা হৈছে তেখেতৰ মুখ্যমন্ত্ৰীৰ কালচোৱাত, সেই ব্যৱস্থা কৰক আৰু উচিত ব্যৱস্থা লওক। চালে বেৰে কোবোৱা কথা কৈ অসমৰ মানুহক অপমান কৰি থাকিব নালাগে। চাকৰি নাপাই বলিয়ান হৈ থকা শিক্ষিত যুৱকক আজি ধ্বংস পথত ঠেলি দিব নালাগে। এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে সময় থাকোঁতে চিন্তা কৰক। তাক আজি এই পৰিয়ালটো, এই দুৰ্ভগীয়া পৰিয়ালটো ঘৰৰ চোতালৰ পৰা এই ভিতৰখন সোমাই চাওক, কি আছে এই ঘৰটোৰ পৰিয়ালটোৰ ভিতৰত। মুখ্যমন্ত্ৰী নিজে আহক, তেখেতৰ মন নহ'লে মন্ত্ৰীবৰ্গক পঠাওক, ঘৰখনৰ ভিতৰত চাওক কি আছে, না কিবা বিচনা এখন আছে, না ইয়াত খাবলৈ খোৱা সুবিধা আছে, নে কি আছে ভিতৰখন চাওক। কিদৰে পৰিয়ালটোৱে আজি তেওঁলোকে ভৰণ পোষণ লৈছে। যিটো লৈ ডাঙৰি কঢ়িয়াই হাজিৰা কৰি ঘৰ চলাইছিল, মাকে গাখীৰ বিকি হাজিৰা কৰি ঘৰ চলাইছিল, এনেকুৱা এটা পৰিয়ালক আজি মানসিকভাৱে পুলিচে অত্যাচাৰ কৰি আজি তাক আত্মহনন কৰাৰ বাধ্য কৰাইছে। গতিকে এইটো কোনো কাৰণতে সহ্য কৰিব পৰা নাযায়। ইয়াক উচিত তদন্ত হ'ব লাগিব আৰু প্ৰকৃত আমাৰ যি পুলিচ বিষয়া শাস্তি পায় এই পৰিয়ালটোক অন্ততঃ মানসিকভাৱে শান্তি দিব লাগিব। আৰু আমাৰ যি দীপাংকৰ গগৈ আজি আমাৰ মাজৰ পৰা গুচি গ'ল, তেওঁৰ আত্মাই যাতে শান্তি পায়, এইখিনি মই আপোনালোকৰ যোগেদি মই অসমৰ মুখ্যমন্ত্ৰী চৰকাৰক আহ্বান জনাম। দুৰ্ভাগ্য বিষয় যে পুলিচ বিষয়াই কিহৰ কাৰণে তেখেতৰ মোবাইল ফোন নিছে, অৰুণোদয় কাৰ্ড নিছে বুলি পাইছোঁ, আইতাকৰ পাছবুক নিছে বুলি পাইছোঁ। এইবিলাক কি কাৰণ নিছে তাৰো জবাবদিহি আজি তাৰিখত কৰক আৰক্ষী বিভাগক, আমাৰ যোৰহাটৰ জিলাৰ আৰক্ষী অধীক্ষকক কৰক, যে আমাৰ যিসকল আৰক্ষীয়ে তেওঁলোকক কৰক যে কিয় এইখিনি নিব লগা হ'ল। গতিকে মই পুনৰ দাবী জনাইছোঁ অসম চৰকাৰক যে এটা এই তদন্ত নিৰপেক্ষ হওক আৰু যিমান ডাঙৰ বিষয়া নহওক তেওঁক শাস্তিৰ সন্মুখত শাস্তি দিয়াৰ ব্যৱস্থা কৰক। ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই এনেদৰে প্ৰকাশ কৰিলে তেখেতৰ প্ৰতিক্ৰিয়া। ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই প্ৰকাশ কৰে তীব্ৰ প্ৰতিক্ৰিয়া। অভিযুক্ত আৰক্ষী বিষয়াক তদন্ত শেষ নোহোৱা পৰ্যন্ত কৰ্তব্যৰ পৰা আঁতৰাই ৰাখিবলৈ দাবী জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। উল্লেখযোগ্য যে যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মীনা, তিতাবৰৰ SDPO কাকলি পাটগিৰি, তিতাবৰৰ OC লক্ষ্মণ কুমাৰ দাসক নিলম্বনৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। হয়, আমি দেখিছোঁ যে যোৱাকালি SPয়ে এখন মোহনলাল মীনা তেখেতে এখন প্ৰেছ মিট দিছে আৰু প্ৰেছ মিটত বিভিন্ন ধৰণৰ আবুল তাবুল কথা কৈছে। কিন্তু আমি এটা কথা তেখেতক ক'ব বিচাৰিছোঁ যে তেওঁ নিজে এগৰাকী অভিযুক্ত, তেওঁৰ নাম মেনশ্যন কৰি পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দিয়া হৈছে। আৰু আমি সকলোৱে কৈছোঁ মোহনলাল মীনা তেখেতে দীপাংকৰ গগৈক মূৰত বন্দুক থৈ কৈছিলে যে তই যদি 14 ডিচেম্বৰ যোৰহাটৰ বোম ব্লাষ্টৰ লগত জড়িত হয় বুলি নকওঁ তেতিয়াহ'লে তোক এনকাউণ্টাৰ কৰি দিম। গতিকে তেওঁৰ ওপৰত গোচৰ দিয়া হৈছে আৰু তেওঁ কেনেকৈ প্ৰেছ মিট দিব পাৰে প্ৰথম কথা। আৰু তদন্ত ইতিমধ্যে DGPয়ে ঘোষণা কৰিছে। আমি সেই তদন্তত সুখী নহয়, পুলিচৰ বিৰুদ্ধে তদন্ত এইটো কেতিয়াও আমাৰ আস্থা নাই। আৰু মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিছে, কিন্তু আমি বিচাৰিছোঁ ৰিটায়াৰ্ড জাজৰ জৰিয়তে তদন্ত হ'ব লাগে। আমাৰ সেইটো আজি ৰাজহুৱা সভাটো সিদ্ধান্ত হৈছে অৱসৰপ্ৰাপ্ত এগৰাকী ন্যায়াধীশৰ জৰিয়তে তদন্ত হ'ব লাগে। কিন্তু আমি দেখিছোঁ যে SP গৰাকীয়ে কেনেকৈ কথা কৈ থাকিব পাৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু DGP মহোদয়লৈ আমাৰ দাবী যে অনতি বিলম্বে SPক এই তদন্তৰ পৰা আঁতৰাই ৰাখক আৰু তেখেতক নিলম্বনৰ ব্যৱস্থা কৰক আৰু অন্ততপক্ষে তদন্ত শেষ নোহোৱালৈকে তেখেতক ৰিজাৰ্ভ ক্ল'জ কৰক। আমাৰ পোনপটীয়া দাবী যে তেওঁ যাতে কোনো কাৰণতে ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে। কালি তেওঁ এনেকুৱা এখন নাটক ৰচনা কৰিছে, সেইটো কেতিয়াও মানি ল'ব নোৱাৰি। আৰু তেওঁ যদি এনেকুৱা ধৰণে সংবাদমেল পাতি ভাবুকি দিয়ে, ধমকি দিয়ে যে তেওঁ জড়িত আছিল, কোনো তেওঁৰ ওচৰত প্ৰমাণ নাই। তেওঁৰ কথাৰ পাকবিলাক চাব যে তিতাবৰ কোনোবা মানুহে তেওঁক কৈছিল দীপাংকৰ গগৈয়ে কাৰোবাক অস্ত্ৰ বিচাৰিছিল,
কোন মানুহ বুলি সুধিলে তেওঁ ক'ব নোৱাৰে দ্বিতীয়তে কৈছিল অস্ত্ৰ যে বিচাৰিছিল সেইটো কোডত পাতিছিল কোড তাৰমানে অসমীয়া ইংৰাজী হিন্দী ভাষাত পতা নাই সেই কোডটো এতিয়া পুলিচেহে বুজি পাব কি কোড গতিকে সব কথা পাক লাগা আৰু তেওঁ নিজে বাচিবৰ কাৰণে আবুল তাবুল গাইছে গতিকে আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ তদন্ত প্ৰক্ৰিয়া চলি থকা অৱস্থাত কোনো কাৰণত যোৰহাট জিলাত এছপিৰ দায়িত্বত বা কোনো দায়িত্বত যাতে মোহনলাল মীনা নাথাকে আৰু দ্বিতীয় কথা লক্ষ্মণ দাস তেখেত OC তেওঁ ইয়াৰ পৰা আনিছিল তেওঁ তদন্ত প্ৰক্ৰিয়ালৈ আহিছে গতিকে তেওঁকো ৰিজাৰ্ভ ক্লোজ কৰিব লাগে আৰু কাকলি পাটগিৰি SDPO এই তিনিগৰাকী ব্যক্তিক অন্তত পক্ষে দায়িত্বৰ পৰা তেখেতক আঁতৰাই ৰাখক আৰু কোনো কাৰণত যাতে তদন্ত প্ৰক্ৰিয়াত ব্যাঘাত কৰিব নোৱাৰে SP SDPO কাকলি পাটগিৰি আৰু OC লক্ষ্মণ দাস এই তিনিগৰাকী ব্যক্তিক অনতি বিলম্বে দায়িত্বৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও